যিসকল ব্যক্তিৰ ৰাজযোগ এক্টিভ হৈ আছে, সাকসেস প্লেনো এক্টিভ হৈ আছে, 456 কাৰোবাৰ আছে, 258 কাৰোবাৰ আছে, কাৰোবাৰ 951 আছে, মেবি কাৰোবাৰ সকলো থাকিব পাৰে, বাট তথাপিতো তেওঁলোকে সাকসেস নহ'ব পাৰে। কিয় হোৱা নাই তাৰ মুখ্য কাৰণ মাত্ৰ তিনিটা হিচাপে বিবেচিত হয়। প্ৰথম কথা হৈছে যেটো আপোনালোকৰ ৰাজযোগৰ এগেইনষ্টত প্ৰফেশন হ'ব লাগে বা ড্ৰাইভাৰ কণ্ডাক্টৰ এগেইনষ্টত যেটো প্ৰফেশন হ'ব লাগে, এই প্ৰফেশনটোৰ লগত আপোনালোকে জড়িত নহয় বেলেগ প্ৰফেশনত জড়িত হ'ব পাৰে, সেইকাৰণে সাকসেসৰ ৰেচিঅ'টো কম হোৱাৰ সম্ভাৱনা থাকে। প্ৰফেশনটো আচলতে এলাইন হ'ব লাগে, বুজি পালেনে? ড্ৰাইভাৰ কণ্ডাক্টৰৰ লগত বা ৰাজযোগৰ যিটো কম্বিনেশ্যন আছে তাৰ লগত প্ৰফেশনটো যদি এলাইন নহয় তেতিয়া সফলতাৰ পৰিমাণটো অবভিয়াছলি কমি গুচি আহে। নেক্সট হৈছে কি, যদি আপোনালোকৰ কিবা কাৰণে নেম স্পেলিঙৰ টোটেলটো যদি সাপোৰ্ট নকৰে বাৰ্থ চাৰ্টক বা ড্ৰাইভাৰ কণ্ডাক্টৰক, তেতিয়াও কিন্তু আপোনাৰ ৰাজযোগ থকাৰ পিছতো সফলতা মোক নেদেখাৰ সম্ভাৱনা বেছি। গতিকে এলাইনমেণ্ট আৰু যেটো নেম নাম্বাৰ টোটেল নাম্বাৰ যেটো আহে, আপোনাৰ নামৰ টোটেল যেটো সংখ্যা আহিব, সংখ্যাটো সদায় ড্ৰাইভাৰ কণ্ডাক্টৰ আৰু বাৰ্থ চাৰ্টক সাপোৰ্ট কৰিব লাগিব, সাপোৰ্টিভ হ'ব লাগিব, এলাইন হ'ব লাগিব। আৰু যদি দুয়োটা দিশ সম্পূৰ্ণ হোৱাৰ পিছতো বোলে কিবা কাৰণে মোৰ সাকসেস হোৱা নাই, ইমানখিনি কৰিলো, নেম নাম্বাৰ টোটেল মোৰ ঠিক আছে, ড্ৰাইভাৰ কণ্ডাক্টৰ সাপোৰ্ট কৰিছে, প্ৰফেশনো মোৰ এজ পাৰ মোৰ চাৰ্ট মতে আছে, ড্ৰাইভাৰ কণ্ডাক্টৰ মতে আছে বা ৰাজযোগৰ মতে মোৰ প্ৰফেশন জড়িত হৈ আছে, তথাপিতো মোৰ সাকসেস হোৱা নাই, তেতিয়াহ'লে আপুনি 100% চিয়ৰ নেক্সট হৈছে আপোনাৰ অপশ্যনটো আপোনালোকৰ ঘৰখনৰ বাছটো এবাৰ আপুনি চেক কৰাই ল'ব। কৰবাত নে কৰবাত বাছটোৰ আপোনাৰ